কাৰ বিৰুদ্ধে আমাৰ ৰাজ্যপাল ডাঙৰীয়াক বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা লগ ধৰিছিলোঁ আৰু আমি ৰাষ্ট্ৰপতি মহোদয়লৈ এখন স্মাৰক পত্ৰ দিছিলোঁ যে অসমত আমি কাৰ বলবৎ হোৱাটো বিচৰা নাই, আমি কাৰ নামানো। কাৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে কাৰ বলবৎ। আমি গৃহমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে কি কয় ৰাজ্যপালৰ জৰিয়তে আমি ৰাষ্ট্ৰপতিক জনাইছিলোঁ আৰু আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ পাবলৈ এখন পত্ৰ দিছিলোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি লিখিছিলোঁ আমাৰ ফালৰ পৰা যে আমি হয় দিল্লীত নহয় কাজিৰঙাত আপুনি অসম ভ্ৰমণৰ সময়ত য'তে কয় আমি আপোনাক লগ কৰি কিয় আমি কাৰ বিৰোধিতা কৰিছোঁ এই কথাখিনি পাতিব বিচাৰোঁ। এতিয়ালৈকে আমাক প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা লগ পাবলৈ অনুমতি দিয়া নাই। সেইকাৰণে 9 তাৰিখে 8 তাৰিখৰ দিনটো আমি বাদ চাম, কাৰণ 9 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যসূচী আছে। সেইকাৰণে আমি বিৰোধী ঐক্য মঞ্চই আহি পেলাই ইয়াতে লগ খাম, এই জেগাটোত ইয়াতে লগ খাই থাকিম। যদি ভটকে প্ৰধানমন্ত্ৰীয়ে লগ পাবলৈ মাতে আমি যাম, আৰু যদি নামাতে ইয়াৰ পৰা আমি ৰাজহুৱাকে অৱস্থা ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি আমাৰ কথাখিনি প্ৰধানমন্ত্ৰীক ক'ম আপোনালোকৰ জৰিয়তে। শেহতীয়াকৈ দেখা গৈছে যে বিভিন্ন ধৰণৰ আকৰ্ষণমূলক তেওঁলোকে